মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেওবাৰে বিহুহঁতক গা ধোৱা হয়, বিহু আৰু মিঠিক, আৰু গা ধোৱাৰ আগতে এবাৰ ব্ৰাছ কৰি দিলে বেছি ভাল হয়। ব্ৰাছ কৰিবলৈ নিদিয়ে বা গা ধুৱাবলৈও নিদিয়ে, খুব পলায়। বাৰাণ্ডাতে বহি আছিলে, মই আহি মনে মনে ব্ৰাছটো কৰিবলৈ লওঁ বুলি ভাবোঁতেই পিছত যেনিবা এয়া দিলেগৈ। এইটো বিহু হয়, ধুনীয়াকৈ পাতি দিছে। এতিয়া মিঠি কিন্তু পলাই আছে, আকৌ তাইক ধৰি বান্ধি আনিব লাগিব। দেওবাৰে সাধাৰণতে কামবোৰ ভাগ হয়, এওঁ আৰু আটলাণ্টাই ইহঁতক ধুৱাব আৰু অন্তৰীক্ষক কওঁ আৰু গাড়ীখন ধুৱক। এটা বস্তু কিনি থৈছোঁ, আপোনালোকেও চাব। আজি প্ৰথম ব্যৱহাৰ কৰিম আৰু বাকী ঘৰৰ চাফ চিকুণৰ কাম আছেই। আৰু আজি আকৌ দেওবাৰে দুপৰীয়া খোৱা বনাব নালাগে, আমাৰ এটা নিমন্ত্ৰণ আছে। যদি সম্ভৱ হয় মই ভিডিঅ' বনাম, যদি সম্ভৱ নহয় ভিডিঅ' নকৰোঁ। আৰু মিঠিকো লাষ্টত ধৰি আনিলোঁ, ধৰি বান্ধি এয়া তাইকো মই ব্ৰাছ কৰি দিছোঁ। মই এখন সেৰেঙা ফণি লওঁ, সেৰেঙা ফণিখনে ব্ৰাছটো কৰিবলৈ ভাল লাগে। আৰু দেখিছে তাই বৰ দিগদাৰ দি আছে। বাৰু ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, আহক। ব'ল এলাহ কৰিব নালাগে, আজি আৰু দেওবাৰ দিনটোহে, ব'ল। হা? তেতিয়া ভালকৈ ধোৱা নাছিলি, এতিয়া ভালকৈ ধুব লাগিব। ব'ল হয় নাই দিওঁ নো, দাদাৰ ওচৰত থাকিব নালাগে। ব'লা আমি চবেই গাড়ী ধুমগৈ, ব'লা। এইটো হ'ল আগাৰুৰ হাই প্ৰেছাৰ কাৰ ৱাশ্বাৰ। ইয়াৰ লগত অহা ইকুইপমেণ্টছখিনি এইখিনি। এই মটৰ পাম্পটো কেপাচিটি হ'ল 1800 ৱাট আৰু তলটো মেটেল বডি আৰু ওপৰটো প্লাষ্টিক। এইটো হৈছে গান ৱাটাৰ স্প্ৰে কৰিবৰ কাৰণে। এইটো এটা বাকেট ফিল্টাৰ হয় আৰু পাইপ ফিক্স কৰিবলৈ এইকেইটা নট দিয়া হৈছে। আৰু এইটো হ'ল এক্সটেণ্ডেড পাইপ আৰু লগত আহে এই দুডাল পাইপ। ফাৰ্ষ্ট মই চিলভাৰ কালাৰ পাইপটো গানটোৰ তলত ফিক্স কৰি ল'লোঁ। এইটো পুছ কৰি পেলাই লকটো এনেকৈ লগাই দিলেই হ'ল। আৰু মই বাকেট ফিল্টাৰত এই ব্লু কালাৰ পাইপটো লগাই লৈছোঁ, জাষ্ট পুছ কৰি দিলেই হ'ল। আৰু চিলভাৰ কালাৰ পাইপৰ ইটো এণ্ড মই মটৰটোত লগাই লৈছোঁ। এইটো বাকেট ফিল্টাৰটো মই বাকেটত দি লৈছোঁ, আপোনালোকে টেপতো ধুব পাৰে, যোনটো মই পিছত দেখাই দিম। গানটোত আপোনালোকে শ্বাৱাৰটো এডজাষ্ট কৰি ল'ব পাৰিব এনেদৰে। আৰু এইটো হৈছে পাৱাৰ অন অফ ছুইচ। মই গাড়ীৰ ডাষ্টখিনি আঁতৰাই ল'ম, আৰু ইয়াৰ পানীৰ ফ'ৰ্চটো ইমানেই বেছি যে আপোনাৰ গাড়ীত লাগি থকা ডাষ্টবোৰ ইজিলি আঁতৰি যায়। আৰু এইটো ইমান ভেলুৱেবল বস্তু কিয়, কাৰণ আপোনাৰ পানীৰ ফ'ৰ্চটো ইমানেই আছে যে পানী আপোনাৰ বহুত কম খৰচ হয়, কাৰণ বহুত ফ'ৰ্চত ডাষ্টখিনি সোনকালে আঁতৰি যায়। গোটেই গাড়ীখন মই এনেকৈ ডাষ্টখিনি আঁতৰাই লোৱাৰ পিছত দেখাম যে চকাৰ ওচৰত যিখিনি বোকা থাকে, যোনখিনি চবতকৈ টান উলিয়াবৰ কাৰণে, সেইখিনি কেনেকৈ উলিয়াব লাগে। গানটোত মই এনেকৈ আগত এক্সটেনশ্যন পাইপডাল ফিক্স কৰি ল'ম। এতিয়া চকাৰ ওচৰত থকা আমাৰ যিখিনি টান লদা থাকে বা গাড়ীৰ তলত আমাৰ যিখিনি টান বোকা থাকে, সেইখিনি এই এক্সটেনশ্যন পাইপৰ হেল্পত ধুনীয়াকৈ আঁতৰি যাব, কাৰণ পানীৰ ফ'ৰ্চটো ইমানেই বেছি আছে, সেই বোকাখিনি ইজিলি আঁতৰি যায়। এতিয়া ফ'ম ৱাছৰ কাৰণে ফ'ম বাকেটটোত আমি যিকোনো শ্বেম্পু ভৰাই ল'ব লাগিব, 2-3 পেকেট। তাৰপৰা আপুনি পানী ভৰাই এইটো অলপ চেক কৰি পেলাই সাঁফৰখন লগাই দিলেই হ'ল। তেনেদৰে গানটোত ফিক্স কৰি লৈছোঁ আগত। আৰু চাওক ফ'মটো ইমান ধুনীয়াকৈ হৈছে, মই ভবাই নাছিলোঁ যে ইমান ধুনীয়া ফ'ম হ'ব পাৰে বুলি। ফ'ম ৱাছ কৰাৰ পিছত মই আকৌ চাফা পানীৰে গাড়ীখন ধুই দিছোঁ। মইতো বাকেট ফিল্টাৰ দি ধুলোঁ, আপোনালোকে যদি টেপত লগাই ধুব বিচাৰে তেনেহ'লে এনেদৰে এই নটটো টেপত ফিক্স কৰি ধুব পাৰিব। মইতো ছেটিছফাই, গাড়ীখন চাওক একদম গ্ৰেজত ধুৱাই অনা নিচিনাকৈ চাফা হৈছে। পানীৰ প্ৰেছাৰটো মন কৰক দেই, কেনেদৰে গোটেই বোকাখিনি ঠেলি নিছে। আপোনালোকে যদি কিনিব বিচাৰে মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম, আপোনালোকে কিনি ল'ব পাৰিব। গাড়ী ধোৱাটো হৈয়ে গ'ল, মই এতিয়া চান্স লওঁ চুকৰ কোণৰ গোটেইবোৰ চাফা কৰিবলৈ। শনিবাৰ, এতিয়া 3টামানেই বাজিছে। 12টা বজাত স্কুল ছুটি কৰি আহিলোঁ, চাহ একাপ খালোঁ, খাই পেলাই লগে লগে DC অফিচ গ'লোঁ। এটা কাৰণে মই কথাখিনি কৈছোঁ আপোনালোকক, আচলতে মই বৰ ডাঙৰ মূৰ্খামি এটা কৰিলোঁ। মই এওঁ আচলতে দুইজনে যেতিয়া আমাৰ চৰকাৰী চাকৰিয়াল হয়, বিয়াৰ আগতে এটা উপাধি থাকে, বিয়াৰ পিছত উপাধি এটা থাকে। বিয়াৰ পিছত আচলতে উপাধিটো সলনি কৰিলে বহুত খেলি মেলি হৈ যায়। মই যিটো এতিয়া সমস্যাত ভুগিছোঁ, গোটেইখন খেলি মেলি, সেইখন এতিয়া মানে পেন আধাৰ পৰা সকলো সমস্ততে মানে কিবা কিবি আৰু। গতিকে সেইখিনি সলনি কৰোঁতে
বিয়াৰ আগৰ এটা অৱধি বিয়াৰ পিছৰ এটা অৱধি সেইখিনি সলনি কৰোঁতে তেতিয়া মোৰ জান ছুটি গৈছেগৈ এমাহ মানে লাগিছে আৰু সেই সহ পৰ্যায় এই গৰমত এতিয়া মই ডিচি অফিচৰ পৰা আহি সেইখিনি কাম কৰিলোঁ হ'ব আৰু মানে প্ৰব্লেম চল্ভ হ'বগৈ আৰু গতিকে সেই সামান্য এটা কথাৰ কাৰণে ইমান দৌৰাদৌৰি সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ যে যদি বিয়াৰ পিছত টাইটেল সলনি হয় আচলতে সেইটো সলনি কৰিব নালাগে আগৰটোৱে থাকিব লাগে সেইটোৱে আৰু এতিয়া যিখিনি প্ৰব্লেম মই ভুগিছোঁ যাতে নতুনসকলে নুভুগক সেইটোকে ক'লোঁ আৰু এটা কথা ক'বলগীয়া আছে চাওক যোৱা দেওবাৰে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মাজত ইমান দিন গ'ল মই ভিডিঅ' কমপ্লিট কৰিব নোৱাৰিলোঁ কিয়নো দেওবাৰে মই আপোনালোকক স্পেচিয়েল কিবা এটা মানে দেওবাৰে লাঞ্চটো সাধাৰণতে মই অকণমান গোটেই সপ্তাহটো যেতিয়া ঘৰত নাথাকোঁ দেওবাৰে আমি সকলোৱে মিলি মেলি খাওঁ গতিকে সেইকাৰণে মই যত্ন কৰোঁ যে আমাৰ থলুৱা শাক পাতবিলাক থাকি যায় বন শাক থাকি যায় খাৰ চাৰ এইবিলাক বনাওঁ কাৰণ দেওবাৰে এওঁ ভাল পায় আৰু মোৰ বনায়ো ভাল লাগে তেনেকৈ অকণমান ফূৰ্তি ফাৰ্তা কৰি খাওঁ আৰু আপোনালোকলৈ সদায় সেই ভিডিঅ'টো আগবঢ়াওঁ কিন্তু যোৱা দেওবাৰে মোৰ একো বনোৱাই নহ'লে কাৰণ আমাৰ মুখৰ মানুহ ঘৰ ভোজ আছিলে আগৰ ভিডিঅ'টোত মই দিছিলোঁ ডক্টৰ চন্দ্ৰ বৰা ঘৰ ছোৱালী শান্তি বিয়াৰ অকণমান ক্লিপ কেইটামান লগাই দিছিলোঁ আৰু সেইদিনাখন আচলতে ব্ৰত ভঙা আছিলে ভকতে বনাইছিলে আৰু একেবাৰে মুখৰ সকলোকে মতা নাই যদিও আমাৰ দাঁতি কেইঘৰমানক আচলতে মাতিছিলে গতিকে আমি সকলোৱে তাতে খালোঁগৈ গতিকে দেওবাৰে মোৰ বনোৱা নহ'লে আৰু সেইদিনা গৰম যথেষ্ট পৰিছিলে ৰাতিলৈও মোৰ একো ভিডিঅ' বনোৱা নহ'লে তেনেকেই সপ্তাহটো থাকি গ'ল কাৰণ এইকেইদিন সঁচাকৈ যথেষ্ট গৰম পৰিছে স্কুলৰ পৰা আহি পেলাই লেবেজান হৈ আহোঁ কাৰণ এতিয়া মানে কি হৈছে ৰাস্তাত কাম কৰি থকা ফ'ৰলেনৰ কাম কৰি থকাৰ কাৰণে নে কিনে নাজানো ইলেক্ট্ৰিক মানে কাৰেণ্টটো দিনটো নাথাকে বুলিয়ে ক'ব পাৰি কষ্টতে পঢ়ুৱাবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীখিনিও কষ্ট পাইছে আৰু দিনটো যেতিয়া কাৰেণ্ট নাথাকে গৰমত আমি ক্লাছ কৰি আহোঁ মানে পিছবেলালৈ ভিডিঅ' বনাবলৈ কোনো ধৈৰ্য নাথাকে আৰু সাধাৰণ পাতল মাতল কিবা কাপোৰ এটা পিন্ধি সোমাই থকা হয় বা কিবা যদি ঘৰত খাবলগীয়াটো বনাওঁ তেনেকেই বনাওঁ আচলতে ভিডিঅ' কৰিব পৰা অৱস্থাত নাথাকেগৈ আৰু সেইটো কাৰণে ডিছকণ্টিনিউ হৈছে বেয়া নাপাব মই গৰমটো অকণমান যাওক লাহে লাহে আকৌ মই সকলোবিলাক ঠিক কৰিম আৰু এইখিনিতে মই এটা কথা কওঁ আমাৰ মানুহখিনি কেলেই ইমান ফ্ৰাষ্ট্ৰেশ্যন হৈছে মানে মই এটা উদাহৰণ দিছোঁ হয় মই বুজি পাওঁ কাৰণ আপোনালোকে আজিকালি ফেচবুক চাবই নোৱাৰে বা কিবা চাবই নোৱাৰে বেয়াটোতো মই বেয়া ভিডিঅ'খিনিৰ কথা নকওঁ দেই খুব আজিকালি কিছুমানে খুব বেয়া ভিডিঅ' দিয়ে ঘামিচৰ খুব বেয়া ভিডিঅ' দিয়ে মাইকী মানুহখিনিও হয়তো অশ্লীল কাপোৰ পিন্ধি এনেকৈ ভিডিঅ' দিয়ে সেইখিনি মই ছাপোৰ্ট নকৰোঁ কিন্তু কিবা এটা ভাল দিবলৈ গ'লেও কিছুমানে এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যনত ভোগে ভাবে যে হিয়া উজাৰি কিবা এটা কৈ দিওঁ তেওঁলোকে কৰিব পৰা নাই কৈ দিওঁ সেই ফ্ৰাষ্ট্ৰেশ্যনটো মানে আসুৰিক যিটো তৃপ্তি সেইটো লাভ কৰিবলৈ বিচাৰে আচলতে যদি হজম নহয় তেনেকুৱা ভিডিঅ' চাবই নালাগে মই ভাবোঁ দেই কাৰণ এটা কথা চাওক কষ্ট কৰিলেহে মানুহে জীৱনত কিবা এটা কৰিব পাৰে আমিও একেবাৰে মোৰ যিসকলে ভিডিঅ' চাইছে গম পাইছে আমি কেনেকুৱা এটা ঘৰৰ পৰা বিলং কৰিছোঁ দেউতা একদম অসুখী আমি চাৰিজনী ছোৱালী কষ্ট কৰি কৰি এতিয়া মোৰ ভণ্টিহঁতে দুজনীয়ে কলেজত কৰে ময়ো ধৰক এটা চাকৰি কৰোঁ গভৰ্ণমেণ্ট চাকৰি কৰোঁ আমি আমাক এইটো ভগৱানে ওপৰতে টপকৈ দিয়া নাই বা কাৰোবাৰ সহায়ত আমি একো মানে আগবাঢ়ি যোৱা নাই আমি ষ্ট্ৰাগল কৰিছোঁ গতিকে জীৱনত কিবা এটা পাবলৈ ষ্ট্ৰাগল কৰিবই লাগিব মই এইটো ক'বলৈ গৈছোঁ যে কাৰোবাৰ কিবা এটা দেখি ফ্ৰাষ্ট্ৰেশ্যনত ভুগি যি আপোনালোকে নক'ব নিজৰ সন্মানহানি হ'ব মই ছাইডত এটা ক্লিপ লগাই দিছোঁ আপোনালোকে চাওক মই আচলতে নকওঁ বুলি ভাবিছিলোঁ কিন্তু মই এটা কাৰণে কৈছোঁ যে মোক কৈছে যে মই এবাৰ ভোজ খাবলৈ গৈ পেলাই কিয় ভিডিঅ' নিদিলোঁ মই কালি যোৱা দেওবাৰে ভিডিঅ'টো দিব পাৰিলোহেঁতেন এটা কাৰণে নাই দিয়া আগৰবাৰ যে মই ভিডিঅ'টো দেখুৱালোঁ কৈছে যে আপুনি ফুটনি মাৰিবলৈ এনেকুৱা আৰু ডক্টৰ ইঞ্জিনিয়াৰকহে দেখুৱাই বেলেগক নেদেখুৱায় আৰে মই কি ডক্টৰ ইঞ্জিনিয়াৰক দেখুৱাওঁ মোৰ মুখৰ ঘৰটো ডক্টৰৰ ঘৰ দাঁতিৰ ঘৰটো মই নকওঁ যে মোৰ ওচৰ চুবুৰীয়াহে তেনেকুৱা গতিকে মোক মাতিলে কোনে মাতিব মোৰ ওচৰ চুবুৰীয়া কি ঘৰে মাতিব হয়নে মই তালৈহে যাম মোৰ ভণ্টিহঁতে মাতিব মোৰ ভণ্টিহঁতে কলেজত কৰে গতিকে মই কি দেখাম মই যি মই যলৈকে যাওঁ তাকেই দেখুৱাম ন আৰু মোৰ কলিকে মাতিব গতিকে মই কলিকৰ ঘৰলৈ গ'লেও মোৰ পৰিৱেশটো তাতো তেনেকুৱাই
কেতিয়াবা বছৰেকৰ মূৰত আমাৰ ঘৰত মোৰ সহায়িকা জুনৰ ঘৰলৈ বাৰ্থডে খাবলৈ মাতে জীয়েকৰ তালৈ যাওঁ বা জীয়েকৰ ভনীয়েকৰো মই একদম গাঁৱত গৈ ভোজ খাই আহিছোঁগৈ অন্নপ্ৰাশন সেইবোৰ ভিডিঅ' আপোনালোকক দিছোঁ কাৰণ মোক যিসকলে নিমন্ত্ৰণ কৰে মই সকলো ঘৰলৈকে যাওঁ এইটো নহয় যে মই ফুটনি মাৰিবলৈ ডক্টৰ ইঞ্জিনিয়াৰ ঘৰলৈ যাওঁ লোকৰ ঘৰলৈ নাযাওঁ এই কি ফাল্টু কমেণ্ট মোৰ বৰ খং উঠিছে দেই সঁচাকৈ তাৰ পিছতো তেওঁক মই কমেণ্ট ডিলিট কৰিছোঁ বুলি কেবি এগালমান দি আছে ত'ত যে ৰাতি মই তেওঁৰ ৰিপ্লাইটো দিলোঁ দি পেলাই শুই গ'লোঁ পিছদিনা ৰাতিপুৱা 8টা বজাত স্কুল পালোঁগৈ আৰু স্কুলত পালেতো আমাৰ সেইবোৰ চোৱা নহয় আপোনালোকে জানেই ঘূৰি আহি আবেলি চাই দেখিছোঁ যে আপুনি কমেণ্ট ডিলিট কৰিছে আপোনাৰ সাহস নাই তাৰপিছত কৈছে হেৰি আপোনাৰ চেনেলটো সেইকাৰণে উঠাব পৰা নাই আপোনাৰ ইমান দিন হ'ল বেলেগৰ নিচিনা আৰে মই লোকৰ লগত ফেৰ মাৰিব নেযাওঁ চাওক যিখিনি ভাবিছে কাৰণ মই এগৰাকী বয়সস্থ মানুহ মোৰ সমানত মই যে স্কুলে ঘৰে মোৰ ল'ৰাৰ বিজনেছতো সবখিনি সহায় কৰি মই মাজে মাজে মোৰ অৱসৰ টাইমখিনিতহে মই এইটো কাম কৰিছোঁ যে মই এগৰাকী ইউটিউবাৰ হিচাপে মোৰ পেচা নহয় সেইটো তেওঁ ভুল বুজিছে গতিকে সেইটো পেচা হিচাপে লৈ মই ক'তো ফেৰ মাৰিবলৈও যোৱা নাই কম্পিটিটিভ মাইণ্ড এটাও লোৱা নাই মই ভাবিছোঁ যে মই যিখিনি জানো মই সময় পালে মই ভিডিঅ' বনাম কাৰোবাক দেখুৱাম কাৰোবাৰ ফলপ্ৰসূ হ'ব কোনোবা ফলপ্ৰসূ হ'ব পাৰে কোনোবা যিসকল নহয় নাচালেই হ'ল ইগন'ৰ কৰিলেই হ'ল মোৰ কথাটো সেইটো গতিকে মই মোৰ চেনেল গ্ৰ'থ হোৱা নাই ইটো হোৱা নাই সিটো হোৱা নাই বুলি মোক তেওঁ গালি পাৰিছে আচলতে সেইটো হ'ব নালাগে আৰু এই যে ঘটনাবোৰ হৈছে এইটো অকল ফ্ৰাষ্ট্ৰেশ্যন তেওঁ হয়তো কৈছে যে তেওঁ হয়তো ভাবিছে তেওঁ সেই তেনেকুৱা এটা পৰিৱেশ পোৱা নাই গতিকে পোৱা নাই সেইটো আন জগৰীয়া নহয় তুমি কষ্ট কৰা কষ্ট কৰিলে এদিন নহয় এদিন কিবা এটা হ'ব আমিও যথেষ্ট কষ্ট কৰি পেলাইহে আজি এইটো পৰিৱেশ পাইছোঁ আৰু যি কি নহওক আচলতে এইবিলাক কমেণ্ট দিব নালাগে বুলিয়ে মই ভাবোঁ সেয়াই আৰু কাৰণ মানুহক পাৰিলে এনকাৰেজ কৰিব লাগে এনেকুৱা কমেণ্ট দি পেলাই তললৈ পঠিয়াবলৈ চেষ্টা কৰিব নালাগে আৰু মই সেইবিলাকত ডিমটিভেট নহওঁ বাৰু কাৰণ মই সময় পাইছোঁ কিবা এটা কৰিছোঁ সময় নাই পোৱা মই নাই কৰা সেইটোৱে মোৰ হৈ আছে এতিয়া বৰ্তমান কথাটো সেই তেনেকুৱা কাৰণ মই এসপ্তাহে ভিডিঅ' বনাবই পৰা নাই মোৰ চেনেল ক'ৰ পৰা গ্ৰ' হ'ব কাৰণ মোৰ চাকৰি এটা আছে মোৰ ঘৰখনৰ দায়িত্ব এটা আছে মোৰ ল'ৰা ছোৱালীৰ দায়িত্ব এটা আছে হয়নে নহয় আৰু এই গৰমটো মোৰ স্বাস্থ্যৰ কথা এটা আছে মোৰ এতিয়া বয়স হৈছে গতিকে সেইখিনি মই চব চাব লাগিব বাৰু যি কি নহওক সেইখিনিকে ক'লোঁ আৰু এতিয়া কালি মই এটা চিংৰা বনাইছিলোঁ খাই সকলোৱে ভাল পালে দেখিও ভাল আচলতে সেইটো আপোনালোকে ম'ম' ষ্টাইলতো ম'ম' নিচিনাকৈও বনাব পাৰে মই চিংৰা টাইপত বনাইছোঁ ভাল লাগে কেতিয়াবা অকণমান কিবা এটা ব্যতিক্ৰমী কৰি আৰু এইটো ডিজাইনটো যে ময়ো দেখি পেলাই মোৰ ভাল লাগিলে ঘৰত মই বনালোঁ আৰু বনাওঁতে আপোনালোকলৈও মই ভিডিঅ'টো কৰি ৰাখিলোঁ গতিকে চিংৰাটো চাব আৰু আজিৰ ভিডিঅ'টো মানে ৰেচিপিটোৰ পিছতে শেষ আৰু ঠিক আছে আকৌ কাইলৈ মই এটা ভিডিঅ'ত এইকেইদিন কণ্টিনিউ কৰিম আৰু চিংৰাৰ বাবে মই এটা বাতিত 1.5 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ চাহ খোৱা কাপেই লৈছোঁ আৰু আপোনালোকে এটাও ব্যৱহাৰ কৰিব পাৰে জোখমতে নিমখ আৰু কেইটামান কালজিৰা দিছোঁ ৰিফাইন অইল দিছোঁ টেবুল চামুচেৰে প্ৰায় 2 চামুচ মানে দিছোঁ ভালকৈ মোহাৰি সানি ল'ব লাগিব তেলখিনি যাতে ময়দাত ভালকৈ মিহলি হয় তেতিয়া চিংৰাটো মচমচীয়া হ'ব আৰু একেটা কাপেই পানী লৈছোঁ আধা কাপ মানহে পানী ব্যৱহাৰ হ'ব আপোনালোকক মই দেখুৱাই দিম অকণমান পানী লৈ পেলাই মই মোহাৰি আছোঁ আটাখিনি এই আছোঁ হৈ গ'ল আৰু পানী প্ৰায় আধা কাপ মানহে লাগিছে 1.5 কাপ ময়দাত এইখিনি পানী থাকি গ'ল মই জোখৰ বাবে আপোনালোকক দেখুৱাই দিছোঁ যাতে প্ৰপাৰ জোখটো হয় আৰু এখন ফ্ৰাই পেনত মই অকণমান তেল দিছোঁ জিৰা দিছোঁ আৰু ডাঙৰ সাইজৰ এটা পিঁয়াজ মিহিকৈ কুটি দিছোঁ আদা অকণমান থেতালি দিছোঁ ধনিয়া আৰু কেঁচা জলকীয়া মই একেবাৰে শেষত দিম পিঁয়াজখিনি ট্ৰান্সপাৰেণ্ট হোৱাকৈ ভাজি লৈছোঁ বহুত ৰঙচুৱা হ'ব নালাগে হালধি কাশ্মীৰী মিৰ্চ জিৰা আৰু ধনিয়া পাউডাৰ দিছোঁ আপোনালোকে আৰু কিবা যদি মছলা যোগ কৰিব বিচাৰে কৰিব পাৰে অকণমান পানী ছটিয়াই দিছোঁ যাতে গুড়ি মছলাখিনি জ্বলি নাযায় আলু 3টা বইল কৰি থৈছোঁ আলুখিনি হাতেৰে পিটিকি লৈছোঁ একেবাৰে মিহি কৰিব নালাগে আলু পিটিকা খোৱা নিচিনাকৈ অকণমান গোটা গোটা থাকিব লাগে আৰু যে এই আলুটো মানে চিংৰাৰ ভিতৰৰ মছলাটো যিমান সোৱাদ হয় চিংৰাটো খাবলৈ সিমান ভাল হয় নহয় জানো সেইকাৰণে অকণমান ভালকৈ লুটিয়াই বগৰাই সময় লৈ ভাজিব লাগে আৰু জোখত নিমখ দিছোঁ
একেবাৰে ভাঙি পেলাব নালাগে, অকণমান গোটা গোটাকৈ ৰাখিব লাগে। জলকীয়া দিছোঁ, ধনিয়া দিছোঁ। প্ৰায় হৈ গ'ল দেখিছে, আলুৰ পানীখিনিও শুকাই গৈছে, ধুনীয়াকৈ ভাজ খাইছে। মই এতিয়া গেছ অফ কৰি দিলোঁ, এইখিনি ঠাণ্ডা হ'বলৈ কাঢ়ি ল'ম। মই পিঁয়াজ কটা থালখনতে কাঢ়ি লৈছোঁ আৰু এতিয়া ময়দাখিনি মই সৰু সৰু এয়া লাৰু কৰি লৈছোঁ। মই ৰুটি এখন বেলি ল'ম, অকণমান ডাঙৰ চাইজৰ এখন ৰুটি বেলি লৈছোঁ। মানে লুচিখনতকৈ ডাঙৰ হ'ব লাগে, ৰুটিতকৈ সৰু হ'ব লাগে। আৰু এই যে জমেট' চুইগিৰ যে ডিবাবোৰ আহে, তাৰে এখন সাফৰ লৈছোঁ জোখৰ বাবে। এনেকৈ 4 চুকীয়াকৈ কাটি লৈছোঁ। চব আপোনালোকে যেনেকৈ সুবিধা হয় স্কেলো ব্যৱহাৰ কৰিব পাৰে। আৰু মূৰকেইটা মই 4টা মূৰ লুটিয়াই ল'লোঁ আৰু এতিয়া আকৌ এবাৰ লুটি মাৰি দিছোঁ। আলু পুৰ অলপ দিছোঁ। আলু পুৰ দি পেলাই মই অকণমান ঠাণ্ডা পানী লগাম যাতে চিল হৈ যায়। বহুত ইণ্টাৰেষ্টিং হয়। মই এটা ভিডিঅ'ত দেখিছিলোঁ আৰু মোৰ ইমানেই ভাল লাগিলে, মই বোলো বনাওঁ আপোনালোকৰ আগতো দেখুৱাওঁ। আৰু যেতিয়া লুটিয়াই ল'ব চাওক মূৰকেইটা, তাৰপিছত হাতেৰে পিটিকি পেলাই এনেকৈ লগাই ল'ব। পানী লগাই থোৱা আছে কাৰণে আকৌ খোল খোৱাৰ ভয় নাথাকে আৰু। এয়া চাওক, আকৌ এবাৰ পিটিকি ল'লোঁ, এনেকৈ আকৌ লুটিয়াই দিলোঁ। লুটিয়াই দিয়াৰ পিছত এয়া চাওক ডিজাইনটো খুলি দিব, ফুলপাহৰ নিচিনা হয়, বহুত ভাল লাগে। আকৌ এতিয়া লুটিয়াই দিব। এই লুটিটো দেখিবলৈ ধুনীয়া হৈছে, পিছৰ লুটিটো আৰু ধুনীয়া লাগে দেখিবলৈ। আৰু অকণমান মূৰটো এনেকৈ ফুলৰ নিচিনাকৈ, মানে পাহিটোৰ নিচিনাকৈ এনেকৈ পিটিকি দিব, খুব ভাল লাগে। এনেকৈ ম'ম' নিচিনাকৈও বনাব পাৰে আপোনালোকে। এইটো ফাইনেল ডিজাইনটো চাওক, এনেকৈ সকলোবিলাক মই বনাই ল'লোঁ। আৰু কেৰাহীত তেল গৰম কৰি ৰাখিছোঁ। মন কৰিছে চাগে তেলখিনি খুব বেছি গৰম নহয় আকৌ দেই, অকণমান বুকবুকনি উঠি আছে। মানে এনেকুৱাতেহে ভাজিলে চিঙৰাটো বেছি মচমচীয়া হ'ব। তেলখিনি অকণমান গৰম হোৱাৰ পিছতে গেছটো কমাই দিলোঁ আৰু কম জুইত আপোনালোকে চাব, হেতাখনে চুইয়ে গম পাব কৰকৰীয়া হৈছে নাই। যেতিয়া কৰকৰীয়া বা মচমচীয়া হয় তেতিয়া কাঢ়ি ৰাখিব। এইখিনি চাওক বৰ ধুনীয়া হয়, আপোনালোকে বনাই চাব। আৰু 2টা চিঙৰা মই সঁচা মানে যিটো জেনেৰেল চিঙৰা পুৰণা ডিজাইনৰ তেনেকৈ বনালোঁ। অকণমান বাঢ়ি গৈছিলে আৰু এইখিনি মোৰ ভাজি হৈ গ'ল। বাকী 2টা চিঙৰাও হৈ গ'ল আৰু সঁচাকৈ খাবলৈ ভাল হৈছিলে। মই শব্দটো শুনাই দিছোঁ, চাওক ইমান ধুনীয়া হৈছে আৰু ভাঙোতেই গম পাইছে চাগে মচমচীয়া হৈছে। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।